নমস্কাৰ সকলোকে এটা নতুন মিনি ব্লগৰ সৈতে মই কৰিশ্মা আপোনাক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ গুৱাহাটীত থকা বালাজী মন্দিৰলৈ। আহকচোন আমি একেলগে ভিতৰলৈ সোমাই যাওঁ। এইখন হৈছে বালাজী মন্দিৰৰ মূল গেটখন। আমি ভিতৰলৈ সোমাই গ'লোঁ। ইয়াত ভইচটো পিছত লগাই দিছোঁ কাৰণ বহুত মানুহ আছিলে, ভিডিঅ' কৰি গৈ থাকিব কৰি ভিডিঅ' কৰিব লাজ লাগে, সেইকাৰণে পিছত লগাই দিয়া হৈছে। আৰু ভিতৰৰ পৰিৱেশটো বহুত ধুনীয়া, গছ গছনিৰে ভৰা ঠাণ্ডা পৰিৱেশ। তাৰপিছত আমি এনেদৰে মোৰ লগৰ দুজনীৰ লগত ওলাই গৈছিলোঁ। ভালে লাগিছে গৈ, ফূৰ্তি কৰিলোঁ। অৰ্চনা আৰু হিমাশ্ৰীৰ লগত গৈছিলোঁ। এইফালে ইয়াত আছে মন্দিৰটোৰ ভিতৰলৈ যোৱা মূল গেটখন, মানে মন্দিৰটোত সোমাই যাব পাৰি আৰু মন্দিৰ ভিতৰৰ ফালে। ইয়াত জোতা চেণ্ডেল ৰখা হয় আৰু পানী খাব পাৰি। ওচৰতে আছিল এডাল বকুল গছ, দেখিছেনে বকুলকেইটা ইমান ধুনীয়াকৈ লাগি আছে। হিমাশ্ৰীৰ চকু পৰিছে, সেইকাৰণে ভিডিঅ' কৰি লৈ আহিছোঁ। তাৰপিছত এনেদৰে অলপ সময় কটাই আমি বাহিৰলৈ ওলাই আহিলোঁ। মানুহে চাই থাকিলে লাজ লাগে, ভিডিঅ' বনাই থাকিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বাই বাই।